The premier channel in the Northeast, NETV, were at the Assam Valley School on the 11th Founders Day celebration to cover the event. We are in possession of the video report carried by them in the program Sonitpur Diary. শোণিতপুৰ জিলাৰ বালিপাৰাৰ নিকটৱৰ্তী হাৰচুৰা চাহবাগিচাত উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে স্থাপন কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আৱাসিক পাব্লিক স্কুল দি অসম ভেলী স্কুলৰ একাদশ প্ৰতিষ্ঠা দিৱস যোৱা ৩ নৱেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বিশেষ সভা, অভিভাৱক আৰু শিক্ষকৰ বিশেষ সভা, সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হয়। উল্লেখযোগ্য যে ৩ নৱেম্বৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী আৰু ৪ নৱেম্বৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰিপুণ বৰাই অংশগ্ৰহণ কৰে। একাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা বিদ্যালয়খনিৰ বোৰ্ড অৱ গভৰ্ণৰ্ছৰ অধ্যক্ষ পি কে খৈতান সমন্বিতে চাহ উদ্যোগৰ লগত জড়িত শীৰ্ষ বিষয়া, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত মূল সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় নাট্যকাৰ তথা শিক্ষাবিদ ভিক্টৰ বেনাৰ্জীয়ে। শিক্ষাটো কিতাপৰ মাজত সীমাবদ্ধ নাৰাখি ব্যক্তিত্ব বিকাশৰ লগতে মানৱ আৰু সমাজৰ বিকাশৰ কাৰণে কাম কৰিব পৰাকৈ মানৱ সম্পদ গঢ়ি তোলাটো শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত বুলি তেখেতে উল্লেখ কৰে। ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় নাট্যকাৰগৰাকীয়ে অসম ভেলী স্কুলৰ শৃংখলাবদ্ধ শিক্ষা ব্যৱস্থা দেখি অভিভূত হৈ অদূৰ ভৱিষ্যতে দেশৰ কাৰণে প্ৰকৃত শিক্ষা ব্যৱস্থাৰে মানৱ সম্পদ গঢ়ি তোলাত বিদ্যালয়খনিয়ে সফলতা অৰ্জন কৰিব পাৰিব বুলি উল্লেখ কৰাৰ উপৰিও দেশী বিদেশী শিক্ষানুষ্ঠানৰ সৈতে ফেৰ মাৰি সফলতাৰে আগবাঢ়িব পাৰিব বুলিও দোহাৰে। প্ৰতিষ্ঠা দিৱসৰ মূল সভাত দিয়া আদৰণি ভাষণত প্ৰধান শিক্ষক ডেৰিক এন এ মাউণ্টফোৰ্ডে দিয়া আদৰণি ভাষণত অসম ভেলী স্কুলত বৰ্তমান ৮৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকাৰ বিপৰীতে ৮৮ গৰাকী শিক্ষকে শিক্ষাদান কৰি থকা বুলি কয়। মূল সভাত কৃতি ছাত্ৰ-ছাত্ৰীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়খনিৰ বাৰ্ষিক আলোচনী উন্মোচন কৰে বোৰ্ড অৱ গভৰ্ণৰ্ছৰ চেয়াৰমেন পি কে খৈতানে।